নমস্কাৰ স্বাগতম আপোনালোকক আমাৰ চেনেল ইজি ৱৰ্ল্ডলৈ বন্ধুসকল আজি আমি ডিছকাছ কৰিব বিচাৰিছোঁ ৰিচ ৱাটছৰ বিষয়ে আপুনি ঘড়ী কেনেকুৱা পিন্ধিব বা ঘড়ীয়ে আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে আপোনাক মেটেল ষ্ট্ৰেপৰ ঘড়ীয়ে আপোনাক বিশেষ উপকৃত হ'বনে আপুনি লেডাৰ পিন্ধিলে উপকৃত হ'ব বা ইয়াৰ ডিচাইডিং ফেক্টৰ কি হ'ব পাৰে পইণ্ট কি হ'ব পাৰে আপুনি ঘড়ী এটা পাৰ্চেছ কৰাৰ মুহূৰ্তত বা জীৱনৰ সফলতাৰ দিশত কেনেকৈ প্ৰভাৱ পেলাব পাৰে সবিশেষ জনাম আমি ভিডিঅ'টো দিম বাট এটাই অনুৰোধ যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে আহক আৰম্ভ কৰোঁ জেনেৰেলি আমি কেনেকুৱা ঘড়ী আমাৰ জীৱনত প্ৰভাৱ পেলায় আপোনাৰ বডিত প্ৰভাৱ পেলায় এই কথাটো ক'বলৈ গ'লে প্ৰথমতে ক'ব লাগিব যে আমি আচলতে লেডাৰ ষ্ট্ৰেপ বা আপোনাৰ অন্য কিবা ডিজিটেল ৱাটছে আপোনাক বিশেষ একো কাম নিদিয়ে আপুনি কিবা কোনো অকেজনলি পিন্ধিব পাৰে বাট আপুনি পাৰ্মানেণ্ট বেচিছত যদি ঘড়ী পিন্ধিব বিচাৰিছে বা আপুনি যদি আপোনাৰ ডেট অফ বাৰ্থৰ এগেইনষ্টত কি নাম্বাৰে আপোনাক কেনেকৈ ক্ৰিয়া কৰিব কোনটো ঘড়ীয়ে ক্ৰিয়া কৰিব এই সবিশেষৰ কথা যদি আপুনি ডিচাইড কৰি পেলাই আপুনি পিন্ধিব বিচাৰিছে বা আপুনি ছাপোজ আপোনাৰ ডেট অফ বাৰ্থৰ মতে কি ঘড়ী পিন্ধিব লাগে নাজানে তথাপিতো কিন্তু আপোনাক গুৰুত্বপূৰ্ণ হ'ব মেটেল ষ্ট্ৰেপ মানে চেইন থকা ঘড়ী মেটেল ষ্ট্ৰেপৰ যিটো মেটেল চেইনৰ ঘড়ী হ'ব কথা হৈছে কি ইয়াতে আপুনি চইচ কেনেকৈ কৰিব চইচ কৰিব লাগিব দুটা ফেক্টৰ এটা হৈছে গোল্ডেন কালাৰ মানে চেইনডাল মেটেল ষ্ট্ৰেপ যিটো হ'ব গোল্ডেন কালাৰ হ'ব পাৰে বা নহ'লে গোল্ডেন চিলভাৰ কালাৰ কম্বিনেশ্যন হ'ব পাৰে নট অনলি চিলভাৰ কালাৰ চিলভাৰ আপোনালোকে ইউজ নকৰিব আচলতে মেটেল ষ্ট্ৰেপ এইকাৰণে ইউজ কৰিব লাগে যে মেটেল ষ্ট্ৰেপটো হৈছে আপোনাৰ মেটেল হৈছে গুড কণ্ডাক্টৰ অফ এনাৰ্জি চ' মেটেল আপুনি মেটেলৰ যোগেদি যেতিয়া মেটেল ষ্ট্ৰেপৰ ঘড়ী পিন্ধিব আপুনি এনাৰ্জি গেইন কৰিব আৰু যেতিয়া আপুনি লেডাৰ বা অন্য কিবা পিন্ধিব তেতিয়া হ'ব কি আপোনাৰ এনাৰ্জি ড্ৰেইন হ'ব চ' সেইকাৰণে আপুনি লগতে হ'ব কি যিটো টিকটক ঘূৰি থকা যিটো ঘড়ীটো ডিজিটেল যিটো ৱাটছ সেইটো নহয় কাটা ঘূৰি থকা আপুনি ঘড়ীটো পিন্ধিব লাগিব বাট মই যিটো কথা ক'লো যে আপোনালোকে গল্ডেন কালাৰ নহ'লে গল্ডেন বা চিলভাৰ কালাৰ কম্বিনেশ্যনৰ ঘড়ীয়ে মেটেল ষ্ট্ৰেপৰ ৰিচুৱালছে আপোনালোকৰ জীৱনত এক বিশেষ প্ৰভাৱ পেলাব কিয়নো ইয়াতে কোন দুটা ফেক্টৰে কাম কৰিব প্ৰথম কথা হৈছে ঘড়ী পিন্ধাৰ লগে লগে আপোনাৰ জীৱনৰ অপৰচুনিটি চেক্টৰটো মুকলি হ'ব আপোনাৰ ব্যৱসায় হওক বা জবেই হওক য'তেই নহওক লাগিলে আপুনি যিটো সময় লগত লৈ থাকিব আপোনাৰ গুড কণ্ডাক্ট অফ এনাৰ্জি যিহেতু মেটেল গতিকে আপোনাৰ এনাৰ্জি চাৰ্কুলেট হ'ব বডিত চ' আপোনাৰ অপৰচুনিটি চেক্টৰ জব বা ব্যৱসায় বা বিভিন্ন চেক্টৰত আপোনাৰ যিমান সুবিধা আছে আপোনাৰ ভাগ্যোদয় যিটো হ'ব বুলি কোৱা হয় অপৰচুনিটি চেক্টৰ আপোনাৰ মুকলি হ'ব লগতে হ'ব কি আপোনাৰ আৰু এটা ফেক্টৰে কাম কৰে ৰিলেশ্যনশ্বিপ চেক্টৰ সামাজিক হওক বা আপোনাৰ পাৰিবাৰিক হওক আপোনাৰ লাভ চেক্টৰে হওক বা যিয়ে নহওক যিকোনো ৰিলেশ্যনৰ ক্ষেত্ৰত বিশেষভাৱে উপকৃত হ'ব যেতিয়া আপুনি ঘড়ী পিন্ধিবলৈ অভ্যাস কৰিব বাট মেটেল ষ্ট্ৰেপৰ এতিয়া কথা হৈছে কি দুটা ফেক্টৰত এই দুটা দিশত বিশেষভাৱে ঘড়ীয়ে মেটেল ষ্ট্ৰেপ ঘড়ী আপোনাক লগ দিব আপোনাৰ জীৱনত আপোনাক এটা ওতপ্ৰোতভাৱে আপোনাক সহায় দিশত আগবঢ়াই লৈ যাব আৰু কথা হৈছে কি এতিয়া যিসকল ব্যক্তিৰ বাৰ্থ চাৰ্টত নিজৰ ডেট অফ বাৰ্থ বা ড্ৰাইভাৰ কণ্ট্ৰেক্টৰ হিচাপে য'ত যিখন বাৰ্থ চাৰ্টত বা ডেট অফ বাৰ্থত আপোনাৰ ডেট মান্থ আৰু ইয়াৰৰ ভিতৰত যদি নাম্বাৰ 6 to 9 তেওঁলোকে কেৱল গল্ডেন কালাৰ ষ্ট্ৰেপৰ পিন্ধিব গল্ডেন চেইন ডায়েলৰ কথা মই কোৱা নাই জাষ্ট গল্ডেন চেইনডাল গল্ডেন কালাৰ হ'ব লাগিব সেইটো হ'লে আপোনালোক বিশেষভাৱে উপকৃত হ'ব আৰু যিসকল ব্যক্তিৰ নাম্বাৰ 7 to উপস্থিত নাই বা বাৰ্থ চাৰ্টত 7 সংখ্যাটো নাই তেওঁলোকে গল্ডেন চিলভাৰ কালাৰ কম্বিনেশ্যন বা যিসকলৰ বাৰ্থ চাৰ্টত 6 আৰু 7 দুইটাই প্ৰেজেণ্ট নাই তেওঁলোকে গল্ডেন চিলভাৰ কালাৰ কম্বিনেশ্যনৰ মেটেল ষ্ট্ৰেপৰ ঘড়ী পিন্ধিলে বিশেষভাৱে উপকৃত হ'ব বাট কথা হৈছে কি যদি আপুনি ডেট অফ বাৰ্থৰ বিষয়ে আপুনি নাজানে বা আপোনাৰ অৰিজিনেল ডেট অফ বাৰ্থ আপুনি নাজানে কি নম্বৰ উপস্থিত আছে বাৰ্থ চাৰ্টটো চাব পাৰে তথাপিতো আপুনি এটা নিৰ্দিষ্ট এটা পইণ্ট মানি চলিলে নিৰ্দিষ্ট কণ্ডিশ্যন হৈছে কি গল্ডেন চিলভাৰ কালাৰ কম্বিনেশ্যনৰ আপুনি মেটেল ষ্ট্ৰেপৰ ঘড়ী পিন্ধিলে হ'ল আৰু নেক্সট কথা হৈছে কি ডাইলটো কি হ'ব পাৰে ডাইলটো আপোনাৰ ধৰক ব্লেক কালাৰ ডাইলটো আপুনি এভইড কৰিব ব্লেক কালাৰ ডাইলটো এভইড কৰাৰ বাহিৰে আপুনি যিকোনো ল'ব পাৰে বাট যিসকল ব্যক্তি ড্ৰাইভাৰ 3 তেওঁলোকে যাতে হোৱাইট কালাৰ ডাইলটো এভইড কৰিব চলিব হোৱাইট আৰু ব্লেক ড্ৰাইভাৰ সংখ্যা 3 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 3, 12, 21 আৰু 30 তাৰিখ তেওঁলোকে হোৱাইট কালাৰ যিটো ডাইল হ'ব ডাইলটো সেই ডাইলটো আপোনালোকে এভইড কৰি চলিব আৰু মেটেলৰ আপোনালোকে ঘড়ীটো পিন্ধিব আপোনালোকৰ সেই হিচাপে গল্ডেন কালাৰ হ'ব যদি 6টো আপোনাৰ এবচেণ্ট থাকে আৰু ড্ৰাইভাৰ যদি আপোনাৰ 3 হয় আৰু নেক্সট হৈছে কি যিসকল ব্যক্তিৰ ড্ৰাইভাৰ 6
তেওঁলোকে কৰিব কি তেওঁলোকে খালি ডাইলটো এনেকুৱা হ'ব পাৰে য়েল্লোইছ বা গোল্ডেন কালাৰ হ'ব পাৰে গতিকে সেই ধৰণৰ ডাইলবিলাক আপোনালোকে এভইড কৰিব লগতে ব্লেকটো এভইড কৰিব বাকী অন্য একো আপোনালোকে পইণ্ট চাব নালাগে বাকী বিশেষভাৱে ডাইলটো যদি গ্ৰীণ কালাৰ হয় বিশেষভাৱে ভাল আৰু ঘূৰি থকা হ'ব লাগে টিকটক ঘূৰি থকা কৰি হ'ব লাগে এই কেইটামান বিশেষ পইণ্ট নজৰ ৰাখি আপোনালোকে যদি ঘড়ী পিন্ধিবলৈ অভ্যাস কৰে আপোনালোকৰ জীৱনত অপৰচুনিটি ৰিলেশ্যনশ্বিপ চেক্টৰটো ষ্ট্ৰং হোৱাটো 100% নিশ্চিত বাট কণ্ডিশ্যনটো এইটোৱে যিসকল ব্যক্তি ড্ৰাইভাৰ 6 তেওঁলোকে যাতে য়েল্লোইছ বা গোল্ডেন কালাৰ ডাইলটো এভইড কৰি চলিব এইটো এটা গাইডিং ফেক্টৰ আৰু নেক্সট হৈছে কি আপোনাৰ যিসকল ব্যক্তি ড্ৰাইভাৰ 3 তেওঁলোকে যাতে হোৱাইট কালাৰ ডাইলটো এভইড কৰি চলে বাট ব্লেক কালাৰটো পাৰ্মানেণ্টলি সকলোৱে এভইড কৰি চলিলে বিশেষভাৱে উপকৃত হ'ব বাট ইজ নট এ ডিচাইডিং ফেক্টৰ ইটছ এ গাইডিং ফেক্টৰ আপোনাৰ কি হয় ব্লেকটোৱে আপোনাৰ প্ৰগ্ৰেছত শ্ল' ডাউন কৰে গতিকে কোনোবাই যি পিন্ধি আছে ইটছ অ'কে বাট কথাটো হৈছে কি শ্ল' ডাউনৰ পৰা যদি আপুনি এটা ষ্টেবল লাইফ বিচাৰে তেতিয়াহ'লে আপুনি ব্লেক কালাৰ ডাইলটো আপুনি এভইড কৰিবই লাগিব এইটো নিশ্চিত তো বন্ধুসকল মোৰ বিশ্বাস আপুনি বুজি পাইছে যে কেনেকৈ ঘড়ী আপোনাৰ জীৱনত অপৰচুনিটি চেক্টৰ আপোনাক এটা নিৰ্দিষ্ট গতি দিব পাৰে আপোনাৰ জীৱনত বহুতখিনি আপোনাক আগবঢ়াই লৈ যাব পাৰে বাট পিন্ধাটো জৰুৰী এই কাৰণে যে মেটেল ষ্ট্ৰেপৰ পিন্ধিব বাকী আপোনালোকে লেডাৰ বা অন্য কিবা কিবি ডিজিটেল ৱাচ আজিকালি বহুত ধৰণৰ ওলাইছে আপোনালোকে পিন্ধক ফেশ্বনৰ কাৰণে পিন্ধক খন্তেক সময়ৰ কাৰণে পিন্ধক কোনোবা অকেজনলি পিন্ধক ফাংচনৰ কাৰণে পিন্ধক বাট পাৰ্মানেণ্ট বেচিছত যেতিয়া আপোনাৰ বডিত টাচ হৈ থাকিব সেইটো আপোনাৰ মেটেল চেইনৰ মেটেল ষ্ট্ৰেপৰ গল্ডেন চিলভাৰ কালাৰ কম্বিনেশ্যন যিটো চেইন হ'ব বা নহ'লে গল্ডেন কালাৰ যিটো আপুনি চেইনৰ ঘড়ী পিন্ধিলে আপুনি বিশেষভাৱে উপকৃত হ'ব তো বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে ভাল পাইছে আৰু যদি সঁচাকৈয়ে ভাল পাইছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিয়নো অনাগত দিনত এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নতুন টপিকে আপোনাৰ জীৱনত যথেষ্ট সহায় কৰিব বুলি মোৰ বিশ্বাস তেন্তে পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে থেংক ইউ ফৰ লাভ ইউ বাই বাই টেক কেয়াৰ